গুৱাহাটী হাইকোৰ্টত এটা কেছ ৰুজু হৈছে। আচলতে যিসকল SC/ERT ODL কেণ্ডিডেটসকলে DLED কৰিছিল, সেই DLEDটোক লৈ একাংশ কিছুমান প্ৰাৰ্থীয়ে ন্যায়ালয়ত দ্বাৰস্থ হৈছিল আৰু সেই দ্বাৰস্থ মৰ্মে আজি মহামান্য গুৱাহাটী আদালতত এটা কেছ ৰুজু হৈছে আৰু এই কেছটো ফিলিং ডেট আছিল 21/2/2024 আৰু ৰেজিষ্ট্ৰেশ্যন ডেট হ'ল 29 তাৰিখ হেচত। আৰু এই কেছটো আচলতে যিসকল SC/ERT ODLৰ অধীনত DLED কৰিছিল সেইসকল প্ৰাৰ্থীক আচলতে কি হিচাপে কেছটো ৰুজু কৰিছে এতিয়ালৈকে আমি জানিব পৰা নাই। কেৱল মাত্ৰ কেছ এটা ৰুজু হৈছে। আচলতে সেই কেছ মৰ্মে আচলতে কি হিচাপে কেছটো ৰুজু হৈছে সেইটো কেছ আমি এতিয়ালৈকে গম পোৱা নাই আৰু পৰৱৰ্তী সময়ত আমি গম পাম আচলতে কেছটো কিভাৱে দিছে তেওঁলোকে। আৰু এইটো গুৱাহাটী হাইকোৰ্টত আপোনালোকে চাব পাৰে কেছ যিটো ষ্টেটাছটো চাব পাৰে আচলতে কি হৈ আছে। আৰু কেছটো ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈছে, ৰেজিষ্ট্ৰেশ্যন ডেট 19 তাৰিখ আৰু কেছটো ফিলিং ডেট আছিল 21/2/2024। এতিয়া আপোনালোকে চাব পাৰে পৰৱৰ্তী সময়ত এই যি হেয়াৰিং হ'ব সেই হেয়াৰিঙত আচলতে কি সিদ্ধান্ত হয় সেই মৰ্মে আচলতে প্ৰাৰ্থীসকলৰ হ'ব আৰু কি ৰায় আহে ন্যায়ালয়ৰ ফালৰ পৰা সেই মৰ্মে হ'ব। আচলতে কি ভিত্তিত এই কেছটো দিছে কিন্তু এতিয়ালৈকে গম পোৱা হোৱা নাই। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে NISৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰো কেছ ইতিমধ্যে ছল্ভ হোৱাই নাই। তাৰ লগে লগে আৰু এটা কেছ আহিল আৰু যি আমাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছত হয়তো অলপ কিবা ইম্পেক্ট পৰিব পাৰে। গতিকে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত আহে সেইটো আমি পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু বৰ্তমান শেহতীয়া সিদ্ধান্ত মৰ্মে কেছ এটা ৰুজু হৈছে যিসকল SC/ERT ODL অধীনত DLED উত্তীৰ্ণ হৈছিল সেইসকলৰ। গতিকে এইটোৱে আছিল আমাৰ আজিৰ শেহতীয়া আপডেট। পৰৱৰ্তী সময়ত এই সম্পৰ্কে আপডেট লৈ আহিম যি LP UP ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া আছে। এতিয়া কথাটো হ'ল হেয়াৰিং ডেট এতিয়ালৈকে অহা নাই। কেতিয়া আহিব এইটো পিছত গম পোৱা যাব। আৰু এই নিযুক্তি প্ৰক্ৰিয়াটো ষ্টে হ'ব নেকি পৰৱৰ্তী সময়ত আমি গম পোৱা যাম। গতিকে আজিৰ শেহতীয়া খবৰ এইটোৱেই আছিল। ধন্যবাদ।